হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছে গোলাঘাটৰ ঢেকিয়াল আধুনিচুক অঞ্চল। সদৌ ঢেকিয়াল মৌজা ৩০তম পালনাম উপলক্ষে সমগ্ৰ অঞ্চলটোত ভক্তিভৰা পৰিৱেশ। ঢেকিয়াল আধুনিচুক নামঘৰ তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে বাৰ্ষিক পালনাম ভাগি। ঢেকিয়াল মৌজাৰ প্ৰায় ২৩খন গাঁৱৰ ১৫,০০০ ভক্ত বৈষ্ণৱে অংশগ্ৰহণ কৰিব পালনামত। পতাকা উত্তোলনেৰে আৰম্ভ হ'ল ঢেকিয়াল মৌজা ভিত্তিত পালনামৰ বৰ্ণাঢ্য কাৰ্যসূচী। নাম প্ৰসংগ, ধৰ্মালোচনী সভা, সাধাৰণ সভা আদি বিভিন্ন কাৰ্যসূচীৰ ৰূপায়ণ হ'ব পালনামত। গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ ভকত বৈষ্ণৱৰ সমাগম হ'ব পালনামথলীত। ভক্তিৰসৰ অমিয়া মাধুৰী পান কৰিবলৈ ভিৰ কৰিছেহি ভকত বৈষ্ণৱ। দেৱক দৰ্পণৰ আগত মাননীয় সভাপতি মহোদয়, উপস্থিত সমবেত আজি সদৌ ঢেকিয়াল মৌজা পালনাম এইবাৰ ৩০তম আমাৰ উদযাপন হৈছে, ৩০তম বাৰ। আৰু ঢেকিয়াল আধুনিচুক নামঘৰত এই অনুষ্ঠানভাগ আমাৰ আয়োজন কৰা হৈছে। আৰু এই কাৰ্যসূচীভাগ আচলতে তিনিদিনীয়াকৈ আমি প্ৰতি বছৰে আয়োজন কৰি আহিছোঁ। এইবাৰো আমি তিনিদিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠানভাগ আৰম্ভ কৰিছোঁ। আৰু প্ৰথম দিনা আমাৰ কাৰ্যসূচী ইতিমধ্যে হৈ গৈছে দুটা কাৰ্যসূচী, পতাকা উত্তোলন, তাৰ আগত উষা কীৰ্তন, তাৰপৰা পতাকা উত্তোলন, আৰু তৃতীয়টো আমাৰ হৈ গ'ল স্মৃতি তৰ্পণ, আৰু চতুৰ্থটো আমাৰ গছপুলি ৰোপণ। গতিকে এই চাৰিটা কাৰ্যসূচী আমাৰ সুকলমে হৈ গৈছে। আৰু ইয়াৰ পাছত আছে আমাৰ নাম প্ৰসংগ, আৰু তাৰ পাছত আমাৰ যিখন সাধাৰণ সভা আৰম্ভ হ'ব। তাত আমাৰ প্ৰতি দুবছৰৰ মূৰে মূৰে আমাৰ পৰিষদৰ কাৰ্যনিৰ্বাহকখন সলনি হয়। এইবাৰ সেই দুবছৰৰ দিনটো পৰিছে, গতিকে এইবাৰ আমাৰ সাধাৰণ সভাৰ কাৰ্যসূচীভাগ আছে। আমাৰ যি কাৰ্যনিৰ্বাহক সলনি হ'ব। আৰু আমাৰ ঢেকিয়াল অঞ্চলৰ প্ৰতিটো নামঘৰ আমি সুন্দৰ আৰু জাগ্ৰত কৰিবৰ বাবে এই পালনামে যথেষ্ট সহায় অৰিহণা যোগাইছে। যিহেতু আমাৰ প্ৰতিখন গাঁৱৰ মানুহ আমাৰ ইয়াত উপস্থিত হৈছে বা আমাৰ পালনামৰ লগত জড়িত হৈ আছে কৰিছে। আৰু ইয়াত আধ্যাত্মিক চৰ্চা হ'ব। আৰু মহাপালনাম যেতিয়া আৰম্ভ হ'ব, তাত বহুত দূৰ দূৰণিৰ পৰা আমাৰ মৌজাৰ বাহিৰৰ পৰাও আৰু প্ৰায় জিলাৰ সকলো ঠাইৰে ভকত প্ৰাণ বৈষ্ণৱসকল আমাৰ ইয়াত আহিব আৰু তেখেতসকলৰ ধৰ্ম চৰ্চা কৰিব। আৰু তৃতীয় শেষৰ দিনা আমাৰ যি ধৰ্ম আলোচনী সভা, তাত আমাৰ বিশেষত ধৰ্ম আলোচনী সভাৰ আমি এজন বিশেষ ব্যক্তিক আমি বক্তা হিচাপে নিৰ্বাচন কৰোঁ আৰু তেওঁক আমন্ত্ৰণ কৰোঁ। তেওঁ আমাক এই পালনাম আৰু আধ্যাত্মিক চেতনা সমাজত কিদৰে বিয়পাইছে এই বিষয়েৰে আমাৰ এই বিষয়বস্তুটো লোৱা হৈছে। এই বিষয়ত তেওঁলোকে আমাৰ এই সভাত আলোচনা কৰিব আৰু সুন্দৰ বক্তৃতা দিব বুলি আমি অনুৰোধ কৰিছোঁ। আৰু ইয়াৰ পৰা আমাৰ এই ঢেকিয়ালকুৰি তথা ঢেকিয়াল মৌজাৰ সমূহ নামঘৰ সকলৰ যথেষ্ট উপকৃত হ'ব বুলি আমি আশা কৰিছোঁ। কৃষ্ণ 1995 চনত কাঠকটীয়া নামঘৰ প্ৰাংগণত ঢেকিয়াল মৌজা ভিত্তিক এটি অনুষ্ঠান গঢ়ি উঠিছিল। আৰু সেই অনুষ্ঠানটিৰ নাম হ'ল সদৌ ঢেকিয়াল মৌজা পালনাম পৰিষদ। আৰু সেই পৰিষদৰ তত্বাৱধানত ঢেকিয়াল মৌজাটোৰ বিভিন্ন নামঘৰত প্ৰত্যেক বছৰে এই পালনাম ভাগ উদযাপন কৰি অহা হৈছে। আৰু এইবাৰ আমাৰ 30তম পালনাম ভাগ ঢেকিয়াল মৌজাৰ অন্তৰ্গত আধুনিচুক নামঘৰৰ অংশীদাৰসকলৰ নিমন্ত্ৰণ ক্ৰমে অনুষ্ঠান উদযাপিত কৰা হৈছে। সৃষ্টিৰ আঁৰত লুকাই থকা ব্যক্তিসকলৰ 1995 চনতে তেখেতসকলে ভাবিছিল যে সমাজত যিটো আধ্যাত্মিক অৱনতি ঘটিছে যুৱক যুৱতীসকলৰ মাজত,
বা সমাজৰ আন লোকসকলৰ মাজত সেই আধ্যাত্মিক চেতনাক পুনৰ জাগ্ৰত কৰি এখন সুন্দৰ সমাজ গঢ়াৰ উদ্দেশ্যে তেখেতসকলে অহোপুৰুষাৰ্থ কৰি এই পালনাম ভাগ সৃষ্টি কৰিলে। আজি এই শুভ মুহূৰ্তত মই সেই সকল সৃষ্টিকৰ্তা প্ৰতিষ্ঠাকৰ্তাৰ বিদেহ আত্মাৰ সদ্গতিৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই মই ইমানকে আমি এই ৩০০তম পালনাম ভাগ আমাৰ ঢেকীয়াল আন্ধুলিচুকত আয়োজন কৰিবলৈ ল'লোঁ। ইয়াত আমি অহোপুৰুষাৰ্থ চেষ্টা কৰি আছোঁ। আমি সুন্দৰকৈ আমি ভকতসকলক অধ্যয়ন কৰিব পাৰোঁ আৰু আমাৰ 3টা কাৰ্যসূচীত যি 3 দিনৰ কাৰ্যসূচী আছে আমি সফল ৰূপায়ণ কৰিবৰ বাবে আমি চেষ্টা চলাই আছোঁ। আমাৰ প্ৰথম দিনা আৰু দ্বিতীয় দিনা অলপ ভকত বৈষ্ণৱৰ সংখ্যা কমিব, কিন্তু দ্বিতীয় দিনা আমাৰ যথেষ্ট হ'ব। আমাৰ গোটেই মৌজাৰ 23খন গাঁৱৰ আমাৰ ভকত বৈষ্ণৱ ইয়াত সমবেত হ'ব। অনুমানিক 15,000 আমাৰ ভকত বৈষ্ণৱ ইয়াত সমবেত হ'ব। গোলাঘাটৰ পৰা প্ৰকাশ শৰ্মাৰ ৰিপৰ্ট অসম টুডে।